চাওক এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে জনসাধাৰণক আৰু এই জৰাজীৰ্ণ পথটোৱে এতিয়া জমৰ যাতনাত ভোগ কৰিব লগা হৈছে অঞ্চলটোৰ জনসাধাৰণ পথচাৰী তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰী কি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ এখন গুৰুত্বপূৰ্ণ পথ আৰু এই পথেৰে কোকৰাঝাৰ মূল চহৰৰ পৰা চালাকাটি হৈ আৰু যি বাণিজ্যিক চহৰ চিৰাং জিলাৰ বাছুগাঁও চহৰৰ পৰা বঙাইগাঁও চহৰলৈ যোৱা একমাত্ৰ গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৱে এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে। প্ৰথমতে মই কিছু দৃশ্যাংশ মোৰ কেমেৰা সহযোগী দেখুৱাব যে আচলতে এই পথটো হ'ল 12 নং চালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুকুৱা গাঁও। এই ফুকুৱা গাঁৱত এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই ফুকুৱা গাঁৱৰ যিটো মূল পথ এই পথত বৰ্তমান প্ৰকান্ত এক গাঁতৰ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে, কিন্তু কাণসাৰ নাই BTC চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ আৰু যাৰ ফলত এতিয়া জমৰ যাতনাৰ ভোগ কৰিব লগা হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজসকল আৰু কিছুমান স্থানীয় লোক আছে। মই তেখেতসকলৰ পৰা মন্তব্য ল'ম। তেখেতসকলে বাৰম্বাৰ দাবী জনাই অহাৰ সত্ত্বেও কোনো ধৰণৰ কাণসাৰ দিয়া নাই বুলি এক অভিযোগ উত্থাপিত হৈছে। প্ৰথমতে মই আপোনাৰ কাষলৈ আহিছোঁ, কিমান দিনৰ পৰা এই পথটো এনেদৰে আছে, জৰাজীৰ্ণ অৱস্থাত আছে, কি ক'ব? এই ৰাস্তাটো 2 বছৰ মানে হ'ল। 2 বছৰ আগত অলপ ভাল আছিল, কিন্তু 2 বছৰৰ পৰাই ৰাস্তাটো এনেকুৱা একেবাৰে বেয়া এটা পৰিৱেশ হৈ গৈছে, ভাঙি চিঙি একেবাৰে শেষ হৈ গৈছে। 2 বছৰৰ পৰা ইয়াত মেৰামতি কোনো ধৰণৰ কৰা নাই আৰু এতিয়া লাষ্ট পৰ্যায় আহি এনেকুৱা হৈছে যে ইয়াত চাইকেল হওক, বাইক হওক, স্কুটি হওক, 4-চকীয়া বাহন হওক, যিকোনো মানে বস্তু লৈ গ'লে এতিয়া মানে ভালকৈ যে এজন মানুহ ইয়াত যে যাব তেনেকুৱা কোনো পৰিৱেশ নাই। আজি এনেকুৱা এটা পৰিৱেশ হৈছে, বৰষুণ হ'লে ইয়াত পূৰা একেবাৰে কোনোবা ঠাইত একেবাৰে 1 আঁঠুৰ ওপৰত পানী হৈ যায়। গাড়ীটো কোনফালেদি লৈ যাব লাগিব মানুহ গমেই নাপায়। এনেকৈ বহুত মানে ইয়াত এক্সিডেণ্ট হৈ আছে, মাজে সময়ে আমি শুনা পাওঁ ফুকা গাঁৱত তেনেকৈ এক্সিডেণ্ট হৈছে। গতিকে এই ৰাস্তাটো ইমান দীঘলীয়া এটা সময় বেয়া হৈ থকাৰ পিছতো এই ৰাস্তাৰে চালাকাটি বজাৰৰ পৰা বাছুগাঁও, বঙাইগাঁও, চালাকাটি বজাৰৰ পৰা কোকৰাঝাৰলৈকে মেইন ৰাস্তা এইটোৱেই হয়। এই বাছুগাঁওলৈকে যোৱা, বঙাইগাঁওলৈকে যোৱা এইটো এৰিয়াৰ মানুহ এইটো ৰাস্তাৰে যাতায়াত কৰে। প্ৰত্যেক দিন হেজাৰ মানুহ আপোনালোকে চাইছে যে মানে কিমান গাড়ী আপ ডাউন কৰি আছে, হেজাৰ মানুহ এইটো ৰাস্তাত আপ ডাউন কৰে। কিন্তু এইটো ৰাস্তা চাওক কিমান বেয়া হৈ আছে। এনেকুৱা বেয়া হৈ আছে যে মানে 2 বছৰত ইয়াত মানে এই অঞ্চলৰ যিসকল জনপ্ৰতিনিধি আছে বা এই অঞ্চলৰ যিসকল মানে দায়িত্বত থকা যিটো মানে PWD ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববী আছে, তেখেতসকলে এই ৰাস্তাটো মেৰামতি কৰাৰ ক্ষেত্ৰত আমি অলপো তেখেতসকলৰ তেনেকুৱা মানে কাণসাৰ দেখা নাই। 2 বছৰে বহুত ৰাইজে বহুত দাবী কৰিছে বা ইয়াত যে নিয়াৰেষ্ট এটা NTPC আছে, NTPCও কিন্তু একেবাৰে আধা কিলোমিটাৰ ইয়াৰ পৰা তেখেতসকলৰ মেৰামতি কৰিলে ইচ্ছা কৰিলে কৰি দিব পাৰে, কিন্তু তেখেতসকলে তেনেকুৱা আমি কৰিবলৈ দেখা পোৱা নাই। এই ৰাস্তালৈ এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণাত ভুগি আছে। হাজাৰ মানে ল'ৰা ছোৱালী এই ৰাস্তাৰে আপ ডাউন কৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী হওক, বাছুগাঁও কলেজত যোৱা বা চালাকাটি কলেজত আপ ডাউন কৰা, হাই স্কুল, ME স্কুল, LP স্কুল, এই অঞ্চলত বহুত মানে তেনেকুৱা স্কুল আছে, এই ৰাস্তাৰে আপ ডাউন কৰে। এনেকুৱা বেয়া ৰাস্তা এটা আজি 2 বছৰ পৰি থকাৰ সময়তো বিভাগীয় কৰ্তৃপক্ষ লগতে BTC চৰকাৰখনে ইয়াৰ জনপ্ৰতিনিধিসকলে যে এতিয়ালৈকে যে এইখন ৰাস্তা মানে তেখেতসকলে মেৰামতি কৰিব নোৱাৰিলে, এয়া এক দুখজনক মানে বৰ পৰিতাপৰ বিষয়। গতিকে আমি এই অঞ্চলৰ বাসিন্দা হিচাপে, এজন মানে মানুহ হিচাপে আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা পৰিৱেশ যদি BTC অঞ্চলৰ আজিৰ দিনতো থাকে, অন্য অঞ্চলৰ মানুহ আহি আমাক মানে তেনেকুৱা ঠাট্টা কৰে যে BTC অঞ্চলত ছুইজাৰলেণ্ড আমি দেখিবলৈ পাম বুলি মানে আমাৰ BTC বৰ্তমানৰ যিজন চিফ তেখেতে কৈছিল। আজি আমি ইয়াত ছুইজাৰলেণ্ড দেখিবলৈ পাইছোঁ যে মানে কিমান ডাঙৰ গাঁত মানে ৰাস্তাত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ, অলপ মানে মুখত কৈ লাভ নাই, হাতে কামে কৰি পেলাই ৰাইজৰ সুবিধা কৰি দিয়ক, ৰাস্তা ঘাটবিলাক বনাই দিয়ক, তেতিয়াহে ৰাইজে ক'ব নহয় সঁচাকৈ কাম কৰিব আহিছে। গতিকে পৰিৱৰ্তন অকল মুখেৰে ক'লে নহ'ব, কাম কাজ কৰি পেলাই পৰিৱৰ্তন কৰাৰ কাৰণে বৰ্তমান যি BTC চৰকাৰ আছে আৰু যি মানে PWD কৰ্তৃপক্ষ আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ, এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি পেলাই এই অঞ্চলৰ ৰাইজৰ মানে এই অঞ্চলৰ শিক্ষাৰ্থীসকলক সুবিধা কৰি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমান কিলোমিটাৰ হ'ব এইটো? এইটো বেছি দীঘলীয়া নহয়, ইফালে গোটেইখিনি বেয়া আছিল, ইফালে অলপ হৈ গ'ল মেৰামতি। ইয়াত 1 কিলোমিটাৰ ৰাস্তা মাজত এনেকুৱা পৰি আছে, আজি 2 বছৰত এনেকুৱা অৱস্থা হৈ আছে যে ইয়াত আৰু 3 মাহমান গ'লে এই ৰাস্তাৰে আৰু মানুহ আপ ডাউন কৰিবলৈ পৰিৱেশ নাই। ইয়াত মাজত 1 কিলোমিটাৰ আছে। এই ৰাস্তাখিনিৰ কাৰণে এই অঞ্চলৰ যাতায়াত একেবাৰে সম্পূৰ্ণ বন্ধ। ৰাস্তা এটাই ৰাস্তা,
নহ'লে একেবাৰে 5-7 কিলোমিটাৰ ঘূৰি আহিব লাগিব এটাই ৰাস্তা। গতিকে এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ লগতে BTC চৰকাৰৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ ওচৰত আমি এই অঞ্চলৰ ৰাইজ হিচাপে আমি আহ্বান জনাম। যিটো 2 বছৰৰ পৰা এই জৰাজীৰ্ণ অৱস্থাত চৰকাৰে কিয় গুৰুত্ব নিদিয়ে বুলি ভাবে আপোনালোকে? নাই মানে চৰকাৰে মানে বিভিন্ন সময়ত কেতিয়াবা ইলেকশ্যনৰ দোহাই দিয়ে, কিবা কিবি অজুহাত দেখাই পেলাই তেখেতসকলে মানে যিটো মানে কিবা কৰি আছে, আমি ভাবোঁ তেখেতসকলে অৱহেলা কৰি আছে। এইটো অৱহেলা নহ'লে ইয়াত মানে চৰকাৰৰ কোনটো অভাৱ আছে? সাধাৰণ এই 1 কিলোমিটাৰ ৰাস্তা, এটা মেইন ৰাস্তা। এইটো এনেকুৱা নহয় যে গাঁৱৰ এটা ভিতৰুৱা ৰাস্তা নকৰিলেও অসুবিধা নাই, এইটো কিন্তু মেইন ৰাস্তা। প্ৰত্যেক দিন হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে আপ ডাউন কৰে। তেনেকুৱা এটা ৰাস্তাত যদি মানে মেৰামতি মানে কৰাৰ পৰা বিৰত থাকে তেনেহ'লে আমি ভাবিম চৰকাৰে এইটো ৰাস্তাক লৈ অৱহেলা কৰি আছে। আৰু বিভাগীয় কৰ্তৃপক্ষ যিসকল আছে তেখেতসকলেও কিন্তু এই ৰাস্তাক লৈ অৱহেলা কৰি আছে। গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আৰু এই অঞ্চলৰ মানে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বা ব্যৱসায়ী বা এই NTPCৰ মানে যিটো মানে বিষয়ববীয়া আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে আপোনালোকে অতি সোনকালে ব্যৱস্থা লওক। অন্যথা কিন্তু ৰাইজে কিন্তু বহি নাথাকে। এটা সময়ত কিন্তু এই ৰাস্তা বা এনেকুৱা মানে পৰিৱেশৰ কাৰণে চৰকাৰ বা NTPC বা বিভাগীয় কৰ্তৃপক্ষসকল কিন্তু ৰাইজৰ মানে ৰখত পৰিব লাগিব। এইটো একদম সঁচা কথা। হয় চাওক, এনেদৰে এই অঞ্চলৰ জনসাধাৰণ এতিয়া ক্ষোভিত হৈ এনেদৰে চৰকাৰক আহ্বান জনাইছে যে এই জৰাজীৰ্ণ পথ অতি সোনকালে মেৰামতি কৰি দি ৰাইজক উপকৃত কৰাৰ কাৰণে আহ্বান জনাইছে। আৰু এই পথেৰে প্ৰায় নিত্য প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে এই ৰাস্তাৰে যাতায়াতৰ ব্যৱস্থা কৰে। আনকি সাধাৰণ জনসাধাৰণৰ লগতে যিসকল বেপাৰ বাণিজ্যকে আদি কৰি বিদ্যালয় মহাবিদ্যালয় শিক্ষাৰ্থীসকলে এই পথেৰে অহা যোৱা কৰে। কিন্তু 2 বছৰ ধৰি এই ৰাস্তাখন এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু কোনো বিভাগে এতিয়ালৈকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে। কিন্তু পৰৱৰ্তী সময়ত বা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ বা বৰ্তমানৰ যি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় সময়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।